নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা মৰমৰ বন্ধু বান্ধৱীসকল। বহুত দিনৰ পিছত আকৌ তোমালোকৰ মাজত কেইটামান মহৎ লোকৰ মহান বাণী লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। এৰিষ্টটলে কৈছিল, বন্ধুত্ব হৈছে দেহত বাস কৰা এটা আত্মা। মানুহ এজনক তেওঁৰ উত্তৰৰ দ্বাৰা নহয়, তেওঁৰ প্ৰশ্নৰ দ্বাৰাহে বিচাৰ কৰিব লাগে। ভল্টেয়াৰে কৈছিল। এম বৰুৱাই কৈছিল, আশা আছে বাবে পৃথিৱীখন ভৰ দুনিয়া। US গ্ৰেটে কৈছিল, জনগণৰ ইচ্ছাই শ্ৰেষ্ঠ আইন। হোমাৰে কৈছিল, পৰিশ্ৰমেৰে সকলোৰে মন জয় কৰিব পাৰি। মানুহৰ বোলতান্তিৰ পৰা চৰিত্ৰ জানিব পাৰি। কনফুচিয়াছে কৈছিল, আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু যাতে অসৎ নহওঁ তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। মাও জেংডাঙে কৈছিল। ৰুডিয়াৰ্ড কিপলিঙে কৈছিল, তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে লোকৰ সন্দেহলৈ ভয় নকৰিবা। মহাত্মা গান্ধীয়ে কৈছিল, ক্ষমাৰে খঙক প্ৰতিহত কৰিবা। শ্বেক্সপিয়াৰে কৈছিল, ভুলকৈ জনাতকৈ একো নজনাই ভাল। হেমচন্দ্ৰ গোস্বামীয়ে কৈছিল, বিবেকেই জীৱনৰ গুপ্ত আদালত। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। তোমালোকৰ লাইক আৰু শ্বেয়াৰে মোক মটিভেট কৰে ভিডিঅ' বনাবলৈ। চ' থেংক ইউ। জয় অসম।